নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আছাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট বিজ্ঞানৰ কিছুমান MCQ টাইপ প্ৰশ্ন এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাম্বাৰ 1, আলোক বৰ্ষ কিহৰ একক? আলোক বৰ্ষ কিহৰ একক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক শক্তি, খ বেগ, গ দূৰত্ব, ঘ সময়। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে জানেনে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দূৰত্ব। নাম্বাৰ 2, তলত দিয়া কোনটো সঁজুলিৰে চাপ জোখা হয়? তলত দিয়া কোনটো সঁজুলিৰে চাপ জোখা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বেৰমিটাৰ। বেৰমিটাৰ সঁজুলিৰে চাপ জোখা হয়। নাম্বাৰ 3, জুল কিহৰ একক? জুল কিহৰ একক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শক্তি। জুল শক্তিৰ একক, মনত ৰাখিব জুল শক্তিৰ একক। নাম্বাৰ 4, 1 গ্ৰাম ওজন বলত কিমান ডাইন? 1 গ্ৰাম ওজন বলত কিমান ডাইন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 980 ডাইন। 1 গ্ৰাম ওজন বলত 980 ডাইন। নাম্বাৰ 5, বিদ্যুৎ প্ৰবাহৰ একক কি? বিদ্যুৎ প্ৰবাহৰ একক কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এম্পিয়াৰ। বিদ্যুৎ প্ৰবাহৰ একক হৈছে এম্পিয়াৰ, মনত ৰাখিব। নাম্বাৰ 6, কোনবিধ যন্ত্ৰৰ দ্বাৰা ভূমিকম্পৰ প্ৰাবল্য জোখা হয়? কোনবিধ যন্ত্ৰৰ দ্বাৰা ভূমিকম্পৰ প্ৰাবল্য জোখা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চিস্মমিটাৰ। চিস্মমিটাৰ যন্ত্ৰৰ দ্বাৰা ভূমিকম্পৰ প্ৰাবল্য জোখা হয়। নাম্বাৰ 7, পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে বুলি কোনগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? আকৌ কৈছোঁ প্ৰশ্নটো, পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে বুলি কোনগৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কপাৰনিকাছ। কপাৰনিকাছ। পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে বুলি কপাৰনিকাছ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল। নাম্বাৰ 8, জাহাজ এখন পানীত আংশিকভাৱে ডুব গৈ ভাহি থকা অৱস্থাত অপসাৰিত পানীৰ ওজন। জাহাজ এখন পানীত আংশিকভাৱে ডুব গৈ ভাহি থকা অৱস্থাত অপসাৰিত পানীৰ ওজন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জাহাজখনৰ ওজনৰ সমান। জাহাজখনৰ ওজনৰ সমান। নাম্বাৰ 9, তলত দিয়া কোনটো ৰং প্ৰাথমিক নহয়? তলত দিয়া কোনটো ৰং প্ৰাথমিক নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কলা। কলা ৰং প্ৰাথমিক নহয়। নাম্বাৰ 10, বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰ? বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক টাংষ্টেন। বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট টাংষ্টেন ধাতুৰ। নাম্বাৰ 11, ভৰ আৰু শক্তিৰ মাজত থকা সম্বন্ধ E=mc²। কোনে আগবঢ়াইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আইনষ্টাইন। আইনষ্টাইন, মনত ৰাখিব। নাম্বাৰ 12, সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে? সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লাগে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 8 মিনিট। 8 মিনিট।
নাম্বাৰ 13 মেঘ সংখ্যা কি মেঘ সংখ্যা কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বস্তু এটাৰ বেগ আৰু শব্দৰ বেগৰ অনুপাত মেঘ সংখ্যা হৈছে বস্তু এটাৰ বেগ আৰু শব্দৰ বেগৰ অনুপাত নাম্বাৰ 14 চকুৰ মণিটো প্ৰকৃততে এখন চকুৰ মণিটো প্ৰকৃততে এখন ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক অৱতল লেন্স অপশ্যন খ সম অৱতল লেন্স অপশ্যন গ উত্তল অৱতল লেন্স অপশ্যন ঘ ডি উত্তল লেন্স শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডি উত্তল লেন্স চকুৰ মণিটো প্ৰকৃততে এখন ডি উত্তল লেন্স মনত ৰাখিব নাম্বাৰ 15 মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক স্পুটনিক মনত ৰাখিব শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নাম্বাৰ 16 1 গ্ৰাম পানীৰ উষ্ণতা 1 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি কৰিবলৈ কিমান তাপ লাগে 1 গ্ৰাম পানীৰ উষ্ণতা 1 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি কৰিবলৈ কিমান তাপ লাগে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1 কেলৰি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নাম্বাৰ 17 প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কওঁ যদিহে ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিঅ'টো বহু কষ্টৰে বনোৱা হয় গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে এই চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব এবাৰ আহিছোঁ প্ৰশ্নলৈ নাম্বাৰ 17 তলত দিয়া কোনবিধ কণা আধানযুক্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বিটা কণা নাম্বাৰ 18 ত্বৰণৰ একক কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ মনত ৰাখিব নাম্বাৰ 19 বলৰ SI একক কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিউটন বলৰ SI একক হৈছে নিউটন নাম্বাৰ 20 এটো ভৰ হ'ব ভৰ বেগৰ একক কি শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড নাম্বাৰ 21 হাড়ৰ পৰা কি মৌল পোৱা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ফছফৰাছ হাড়ৰ পৰা ফছফৰাছ মৌল পোৱা যায় ধন্যবাদ